জুৰীয়াপুৰা সোণ হৈ যেন জিলিকি উঠিবলৈ সক্ষম হৈছে টিয়কৰ মুদৈজান ভৰলুৱা গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী। এই ছাত্ৰীগৰাকীৰ সফলতাৰ কাহিনীয়ে অন্তৰ চুই যাব আপোনাৰ। জীৱনলৈ অহা বিভিন্ন বাধা অতিক্ৰম কৰি কালি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়তে লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন লাভ কৰাৰ লগতে কম্পিউটাৰ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি জিলিকি উঠিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰীগৰাকী। মাতৃ অসুস্থ হোৱাৰ সূত্ৰে পিতৃগৃহত থাকে, যাৰ বাবে ককাক আইতাকৰ তত্বাৱধানত অধ্যয়ন কৰে ছাত্ৰীগৰাকীয়ে। পিতৃৰো বিয়োগ হৈছিল এবছৰ পূৰ্বে। উল্লেখ্য যে পৰীক্ষা সময়ত আইতাকৰো ভৰি ভগাৰ বাবে নিজেই ঘৰৰ সমস্ত কাম কৰাৰ লগতে ৰন্ধা বঢ়া কৰি অতি কষ্টৰে পৰীক্ষা দিবগৈ লগা হৈছিল এই ছাত্ৰীগৰাকীয়ে। এই সকলোবোৰ সংগ্ৰাম অতিক্ৰম কৰিও একাগ্ৰতাৰে অধ্যয়ন কৰি উজলি উঠিবলৈ সক্ষম হৈছে টিয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা স্বৰ্গীয় মণ্টু শইকীয়া আৰু মাম্পী শইকীয়াৰ কন্যা প্ৰিয়াক্ষী শইকীয়া। অতি অমায়িক স্বভাৱৰ প্ৰিয়াক্ষীৰ এই সফলতাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ককাক আইতাক, খুৰাক আৰু আত্মীয়ৰ লগতে অঞ্চলবাসীও উৎফুল্লিত হৈ পৰিছে। তুমি কোন স্কুলৰ পৰা দিছিলা? মই টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। তাৰ পৰাই পৰীক্ষাতে উত্তীৰ্ণ হৈছোঁ। মানে তুমি ভাবিছিলা নেকি ফলাফল কেনেকুৱা হ'ব, কি ভাবিছিলা? মই ভবাতকৈ অলপ বেছিয়ে ভাল হৈছে বুলি ভাবিছোঁ আৰু যিহেতু মেথছৰ পেপাৰখন অকণমান ডিফিকাল্ট আছিলে, সেইকাৰণে অলপ বেছিয়ে ভাল বুলি ভাবিছোঁ আৰু ভাল হৈছে ন? ভবাতকৈ ভাল। এতিয়া ক'ত পঢ়িম বুলি ভাবিছা? এতিয়া মোৰ মানে কনফাৰ্ম হোৱা নাই। এতিয়া পঢ়ি থকাখনতো পঢ়িব পৰা নাই, কিন্তু আৰ্টছতে পঢ়িম। আৰ্টছতে পঢ়িম বুলি মই ভাবিছোঁ। পঢ়িম বুলি ভাবিছা? তুমি মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি উদ্দেশ্যে কি ক'ব বিচাৰিবা, যিসকলে অধ্যয়ন কৰি আছে, ধৰি লওক ভালকৈ পাছ কৰিবলৈ হ'লে কেনেকৈ পঢ়িব লাগে তেওঁলোকে? মই এইটোৱে ক'ব বিচাৰিম, যিখিনিয়ে অহা বছৰ বা নেক্সট দিব, তেওঁলোকে ধুনীয়াকৈ নিজৰ যিখিনি কোৰ্চ সেইখিনিয়ে মানে কমপ্লিটলি মানে ভালদৰে সদায় অনুশীলন কৰি গ'লেই হ'ল আৰু পৰীক্ষাৰ সময়ত অলপ বেছি চিৰিয়াছ হৈ পঢ়িব লাগে। এইটো নকওঁ যে দিনে ৰাতিয়ে খুব পঢ়িব লাগিব, মাত্ৰ অলপ চিৰিয়াছ হৈ পঢ়িলেই হ'ল আৰু। তুমি কিমান ঘণ্টামানকৈ পঢ়িছিলা? মই এনেকুৱা ফিক্স টাইম নাই, এনেকৈ 10-12 ঘণ্টাটো মই পঢ়া নাই, একেবাৰে পঢ়া নাই। মানে মন গ'লে মই পঢ়োঁ আৰু দিনত, কেতিয়াবা ৰাতি, তেনেকৈ আৰু।